অসম আৰু অৰুণাচল আৰক্ষীৰ যৌথ অভিযানত নিহত হৈছে আলফাৰ সদস্যজনক লৈ এতিয়া সমদল উলিওৱা দেখিবলৈ পোৱা গৈছে। ঠায়ে ঠায়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাও দেখিবলৈ পোৱা গৈছে। জনাইছো অসম আৰু অৰুণাচল আৰক্ষীৰ যৌথ আক্ৰমণত নিহত হোৱা আলফা সদস্য I1 অসমৰ মৃতদেহ লৈ বৃহৎ সমদল। ঠায়ে ঠায়ে বিভিন্ন ৰাজহুৱা স্থানত ৰাইজৰ শ্ৰদ্ধাঞ্জলি। সমগ্ৰ কৰ্দৈগুৰি অঞ্চলত শোকৰ ছাঁ পৰিছে। বাসগৃহত জয়াই অসম আলফা জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হৈছে। ইতিমধ্যে আলফা স্বাধীনে অমৰ মৃতকৰ ঘোষণা কৰা আলফাৰ সাৰ্জেণ্ট মেজৰ I1 অসমৰ মৃতদেহ নিজ গৃহৰ দিশে লৈ আনিছে। সমাধিস্থলীলৈ প্ৰায় 1 কিলোমিটাৰমান দূৰৰ পৰা কেইবা শতাধিক ৰাইজে সমদল বাহিৰ কৰি I1 অমৰ হওক জয়াই অসম শ্লোগানেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। কৰ্দৈগুৰিৰ সন্তান I1 অসমৰ ঘৰ তিনিচুকীয়াৰ কৰ্দৈগুৰি জকাই চুকত বুলি জানিব পৰা গৈছে। অসম আৰু অৰুণাচল আৰক্ষীৰ যৌথ আক্ৰমণত নিহত হৈছে আলফা সদস্য I1 অসমৰ মৃতদেহ লৈ বৃহৎ সমদল। ঠায়ে ঠায়ে ভিন্ন ৰাজহুৱা স্থানত ৰাইজৰ শ্ৰদ্ধাঞ্জলি। সমগ্ৰ কৰ্দৈগুৰি অঞ্চলতো শোকৰ ছাঁ পৰিছে। বাসগৃহত জয়াই অসম আলফা জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হৈছে। ইতিমধ্যে আলফা স্বাধীনে অমৰ মৃতক ঘোষণা কৰা আলফা সাৰ্জেণ্ট মেজৰ I1 অসমৰ মৃতদেহ লৈ নিজ গৃহৰ দিশে গতি কৰিছে আৰু সমাধিস্থলীলৈ প্ৰায় বহু কিলোমিটাৰ দূৰৰ পৰা কেইবা শতাধিক ৰাইজে সমদল বাহিৰ কৰা পৰিলক্ষিত হৈছে। I1 অসম অমৰ হওক বুলি ধ্বনি দিয়া পৰিলক্ষিত হৈছে। জয়াই অসম শ্লোগানেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কৰ্দৈগুৰিৰ সন্তান I1 অসমৰ ঘৰ তিনিচুকীয়াৰ কৰ্দৈগুৰি জকাই চুকত বুলি জানিব পৰা গৈছে। অসম আৰু অৰুণাচল আৰক্ষীৰ যৌথ আক্ৰমণত নিহত হোৱা আলফা সদস্য I1 অসমৰ মৃতদেহ লৈ বৃহৎ সমদল। ঠায়ে ঠায়ে ভিন্ন ৰাজহুৱা স্থানত ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাও দেখিবলৈ পোৱা গৈছে। এই দৃশ্যলৈ ভালদৰে মন কৰক, এয়া হৈছে আলফাৰ সদস্য আৰু আলফাৰ সদস্যৰ মৃত্যু ঘটিছে। এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে কেইবা কিলোমিটাৰ দূৰৰ পৰা সমদল উলিওৱা পৰিলক্ষিত হৈছে আৰু জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হৈছে, অমৰ ধ্বনি দিয়া পৰিলক্ষিত হৈছে। কৰ্দৈগুৰি সন্তান I1 অসমৰ ঘৰ তিনিচুকীয়াৰ কৰ্দৈগুৰি জকাই চুকত বুলি জানিব পৰা গৈছে। এই দৃশ্যলৈ ভালদৰে মন কৰক, এয়া হৈছে এজন আলফা সদস্যৰ মৃত্যু ঘটিছে আৰু মৃতদেহক লৈ এনেদৰে সমদল উলিওৱা পৰিলক্ষিত হৈছে আৰু ঠায়ে ঠায়ে বিভিন্ন ৰাজহুৱা স্থানত ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। হয় হয়, মই মানৱীয়তাৰ দৃষ্টিকোণৰ পৰা যদি মই কওঁ, এই যে হিউমেন বিং যিটো মানৱীয়তাৰ নিদৰ্শন, গতিকে মই এই অঞ্চলটোৰ এজন যুৱক আৰু মোৰ ভাতৃপ্ৰতিম আৰু সেইখন সংগ্ৰামৰে মোৰ এজন মানে সতীৰ্থ। গতিকে তেখেতৰ এই মৃত্যুত আচলতে আমি মৰ্মাহত নহয়, আচলতে আমি গোটেই সংগ্ৰামখনত আমি এক জনজীৱনৰ কাৰণে অসমীয়া জাতিয়ে আচলতে আমি অসমীয়া জাতি এনেকুৱা তেজাল যুৱকবিলাকক হেৰুৱাইছোঁ। গতিকে তাত প্ৰত্যেকজন অসমীয়া আমি মৰ্মাহত হৈছোঁ। গতিকে এইখিনি ক্ষেত্ৰত আমি ভাগি পৰিছোঁ। গতিকে আমি এই মুহূৰ্তত এটা কথাই ক'ম যে পৰেশব মহাশয় সঠিক দিশ নিৰূপণ কৰিব লাগিব। ভাৰতীয় সেনাবাহিনীয়ে সেইদিনাখন যিটো ড্ৰোন আক্ৰমণত আচলতে ভাৰতীয় সেনাবাহিনীৰ জৰিয়তে পৰিচালিত হোৱা এই ড্ৰোন আক্ৰমণত কেনেধৰণে আচলতে আমাৰ সদস্যসকল পৰিচালিত হ'ল, ক'ত ক'ত আছে, এইটো পৰেশব মহাশয়ে পৰিয়ালবৰ্গক জনাব লাগে। এইটো তেখেতৰ দায়িত্ব। গতিকে সঁচা কথা ক'বলৈ মানুহে ভয় খায়। গতিকে মৃত্যু এনেকুৱা শিল্প যদিও মৃত্যু এনেকুৱা অনৰ্থক হ'ব নোৱাৰে। অসমীয়া জাতিয়ে এনেকৈ মৃত্যুবৰণ কৰি থাকিব আৰু এই মৃত্যু আমি সহজভাৱে লৈ থাকিম, মাতৃয়ে চকু পানী টুকি থাকিব। গতিকে এয়া কেতিয়াও সহ্য নহয়। গতিকে মৃত্যুৰ দৰ্জাখন বন্ধ হ'ব লাগিব। আলোচনা যদি কৰিব লাগে আলোচনা কৰিব লাগিব। ৰাজনৈতিক যিটো সমাধান, এই কথাখিনি আমি আলফাৰ পূৰ্বৰ এজন সদস্য হিচাপেও আমি অস্তিত্ব ৰক্ষা ক্ষেত্ৰত হ'ব লাগিব। আৰু এটা কথা মই শেষত এটাই ক'ব বিচাৰিম যে এই অসমীয়া জাতিৰ অস্তিত্ব সংকটত যিখন চুক্তি হ'ল, তাৰ ভিতৰত পৰেশব ছাৰে কিন্তু এবাৰো মাত মতা নাই। যি মানুহে আচলতে আলফাৰ নামত প্ৰত্যেক ঘৰ অসমীয়া মানুহৰ ঘৰত ভাত খাই গৈ অসমীয়া মানুহৰ নিৰীহ মানুহক আচলতে তেওঁলোকে আজি জেল হাজতলৈ পঠিওৱাৰ পৰা, আজি পংগু কৰাৰ পৰা
যিটো আজি ভাৰত চৰকাৰৰ লগত চুক্তি হ'ল এই চুক্তিটো কিন্তু তেওঁলোকে 5,000 কোটি টকা পালে তাত তেখেতৰ কিন্তু কোনো কমেণ্ট নাই গতিকে তেখেতক মই সেইটো ক'ব বিচাৰোঁ যে সেই পইচাটো আচলতে তেওঁলোকে অন্ধৰ কোঠাত কেনেকৈ ভাগ কৰিলে তেখেতৰ জৰিয়তে আচলতে অসমীয়া যায় এটা প্ৰতীয়মান হ'ব গতিকে ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত অসমীয়া ল'ৰাই এনেকৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110